তোমালোকে গম পোৱা যে ইমান কষ্ট কৰি ইমান মানে একাউণ্ট এটা গ্ৰ' কৰাৰ পাছত কেনেকুৱা লাগে মানে একাউণ্টটো যদি যায়গে। আজিবা মস্কো ইউটিউবত কামবেক আহিছে। সদায় আহিয়ে থাকে বাৰু, কিন্তু আজি একদম চিৰিয়াছলি আহিছে হেনো বোলে। সেই গাইছ, মই হেমন্ত গগৈ আৰু আপোনালোকে গম পাইছে চাগে মই আগতে ইউটিউবত ভিডিঅ' বনাইছিলো আৰু ইনষ্টাগ্ৰামত বাৰু বৰ্তমান বনাই থাকো। আৰু ইউটিউবত মানে মোৰ মেইন চেনেলটো ছাছপেণ্ডেড হৈ গৈছিলে আৰু মানে কোনোবাই ষ্ট্ৰাইক মাৰি দিছিলে। ত' সেইবাবে মানে ভিডিঅ' দিবলৈ মন নোযোৱা হৈ গৈছিলে ইউটিউবত। ত' সেইবাবে মই বহুত দিন ভিডিঅ' দিয়া নাছিলো। আৰু এইটো চেনেল যিহেতু মোৰ ছেকেণ্ড চেনেল আছিলে আৰু এইটো চেনেলতে মই ভিডিঅ' দিম বুলি ভাবিছো, আকৌ ভিডিঅ' দিয়া ষ্টাৰ্ট দিম। চ' তোমালোকে যোনে যোনে মানে আগতে ছাপোৰ্ট কৰিছিলা আকৌ কৰিবা বুলি আশা ৰাখিছো। আৰু ভাল ভাল ভিডিঅ' দিবলৈ ট্ৰাই কৰিম, যিহেতু মই ইমান মানে ৰাইড চাইড কৰি থাকো, ফুৰিবলৈ যাওঁ। ত' তাৰ ওপৰত বা মই মোৰ লাইফ ষ্টাইলৰ ওপৰত মানে যেনেকে পাৰো মানে তেনেকে ভিডিঅ' দিবলৈ ট্ৰাই কৰিম আজিৰ পৰা। আৰু আজি ডেটটো পাহৰি গৈছো গাইছ অলপ। বাকী আজিৰ পৰা মই ভিডিঅ' দিয়া ষ্টাৰ্ট দিম ইউটিউব চেনেলত। আৰু তোমালোকে যোনে যোনে মোক ছাপোৰ্ট কৰিছিলা, ত' আগতে ছাপোৰ্ট কৰিছিলা মানে তোমালোকে, ত' এইটো চেনেলতো মোক ছাপোৰ্ট কৰিবা বুলি আশা ৰাখিছো। যিহেতু মোৰ মানে ইনষ্টাগ্ৰামৰ দুটা একাউণ্ট ছাছপেণ্ডেড হৈ গৈছিলে, ছাছপেণ্ড নহয় ডিচেবল হৈ গৈছিলে। এটাত 47,000 আৰু এটাত 19,000 ফলোৱাৰ্ছ আছিলে। ত' দুইটা একাউণ্ট ডিচেবল হোৱাৰ পাছত মানে মই একদম মানে এইবিলাকৰ পৰা মই বাদেই দিছিলো, ছ'চিয়েল মিডিয়া ইউটিউব হওক বা ইনষ্টাগ্ৰাম বাদেই দিছিলো। তোমালোকে গম পোৱা যে ইমান কষ্ট কৰি ইমান মানে একাউণ্ট এটা গ্ৰ' কৰাৰ পাছত কেনেকুৱা লাগে মানে একাউণ্টটো যদি যায়গে, তৎক্ষণাত যায়গে। ত' সেইবাবে মানে মোৰ একদম ডাউন হৈ গৈছিলো, মানে মই ভিডিঅ' বনাবলৈ মন নোযোৱা হৈছিলে। বাকী মই যেনেকে ইনষ্টাগ্ৰামত এটা চেলেঞ্জ লৈছিলো, ইউটিউবতো ল'ম বুলি ভাবিছো, তোমালোকে দিয়া বুলি ভাবিছো চেলেঞ্জটো। ত' তোমালোকে সেইটো চেলেঞ্জ দিয়া, মই মানে কি চেলেঞ্জ ল'লে ভাল হ'ব ইউটিউবত। ত' সেইটোৱে আৰু কি ক'ম। বাকী মই ইউটিউবতো আকৌ আজিৰ পৰা ভিডিঅ' দিয়া ষ্টাৰ্ট দিম বুলি ভাবিছো। চ' তোমালোকে ছাপোৰ্ট কৰিবা আগৰ দৰে। বাকী সেয়াই আৰু লগত কোন কোন আছে দেখাই আছো ব্লগ। লেটছ গো। লগত বুলিনো আৰু কি আৰু এইফালে ৰূপজ্যোতি আছে, এই নমস্কাৰ ৰাইজ। আজিবা মস্কো ইউটিউবত কামবেক আহিছে। সদায় আহিয়ে থাকে বাৰু, কিন্তু আজি একদম চিৰিয়াছলি আহিছে হেনো বোলে। অকলে অকলে ভিডিঅ' বনাই আছে সি। মই এইকেইদিন ফেচবুকত হওক আৰু হেৰিয়ত ইউটিউবত হওক ফোনটোৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলো। ফোনটো একদম অৱস্থা নাইকিয়া হৈ গৈছিলে। যদি আপোনালোকক দেখাওঁ কেনেকুৱা হৈ গৈছিলে ফোনটো, এইপিনে আপোনালোকে চাওকহি। এতিয়া মোৰ ফেচবুক পেজ এটা আছে, আপোনালোকে বহুতখিনি ছাপোৰ্ট কৰি মেলি এইবিলাক 8,000 ফলোৱাৰ্ছ কৰি দিছিলে। আজি এটা দিছোঁ, এইপিনে দেখাই দিছোঁ মোবাইলটো কেনেকুৱা অৱস্থা হৈ গৈছিলে। এইটো দেখিছে, একদম মানে অৱস্থা নাইকিয়া হৈ গৈছিলে। জাষ্ট দিছোঁ ভিডিঅ'টো, আপোনালোকে চাবগৈ আৰু ফেচবুকত অকণমান ছাপোৰ্ট দেখাব। সিমানে ক'লোঁ আৰু। জয় অসম, জয় জুবিন দা, জয় শ্ৰীৰাম, জয় শ্ৰীকৃষ্ণ, হৰ হৰ মহাদেৱ। আৰু গাইছ, আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বুলি ভাবিছো। এইফালে ৰূপজ্যোতি আছে। তই কি কবি ইনষ্টাগ্ৰামৰ কথা কি কবি তই কৈ দেচোন। ইনষ্টাগ্ৰাম কি ইনষ্টাগ্ৰামক বাই বাই দি দিলে ই, যিহেতু ইনষ্টাগ্ৰামে বহুত মাথাটো বেয়া কৰি দিলে মানে। এতিয়া আকৌ লাষ্ট ভিডিঅ' এটা পষ্ট কৰিছোঁ ইনষ্টাগ্ৰামত, আৰু নকওঁ আৰু। সেইটোৱে আৰু গাইছ। বাকী আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিছোঁ। চ' আজিলৈ বাই বাই, নেক্সট এটা ভিডিঅ'ত লগ পাম।